চৰকাৰৰ নিয়মৰ দিশ কি জানাব মই আমালোকৰ পাই গৈছে ডিষ্ট্ৰিক্টৰ পৰা মানুহ আমি কছাৰৰ প্ৰব্লেমটো অলপ তুলিব বিচাৰিছোঁ যে কছাৰত এতিয়া অলমষ্ট 900 হোমগাৰ্ডছ ভলণ্টিয়াৰ আছে বাট অনলি 160 পোষ্ট এভেইলেবল এট বৰাকদিন তো এইটো ডাঙৰ এটা প্ৰব্লেম হৈছে কাৰণ আমাৰ ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয়ৰ দৰমহা বঢ়োৱাৰ পিছত কছাৰৰ বহু এজেঞ্চিয়ে হোমগাৰ্ড এৰি দিলে চিকিউৰিটিবিলাক গ'ল যি কাৰণে ডাঙৰ এটা সমস্যা ক্ৰিয়েট হৈছে যে কছাৰত 900 এক্টিভ হোমগাৰ্ডছ বাট পোষ্ট নিয়াৰ এবাউট অনলি 160 এইটো ডাঙৰ সমস্যা আৰু প্ৰাইভেট চিকিউৰিটিয়ে কমপ্লিট গভৰ্ণমেণ্ট এজেঞ্চিবিলাক লৈ গ'ল সেইকাৰণে কছাৰৰ হোমগাৰ্ডছ মেক্সিমাম বেকাৰ হৈ আছে এইটো হ'ল আমাৰ কছাৰৰ মেজৰ প্ৰব্লেম মূল দাবীটো হ'ল আমাৰ 55 ইয়াৰ্ছ যিটো আমাৰ এজ 60লৈকে পঢ়াব লাগিব আৰু আমাৰ নিয়মীয়াকৰণ কৰিব লাগিব আৰু থাৰ্ডলি হ'ল আমাৰ এই ছফ্টৱেৰ চিষ্টেম যিটো আছে সেইটো ইমিডিয়েট বন্ধ কৰিব লাগিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।